লখিমপুর গোয়ালপাড়ার পর এবার গোলাঘাটের উড়িয়াম ঘাট। শীঘ্রই ওখানে উচ্ছেদ অভিযান চালাবে প্রশাসন। মুখ্যমন্ত্রীর ঘোষণার পর আতঙ্কিত মানুষ ঘরবাড়ি ছেড়ে পালাচ্ছেন। বিষয়টি নিয়ে ক্ষুব্ধ এআইইউডিএফ বিধায়ক রফিকুল ইসলাম বলেন, নাগার হাত থেকে অসমের মাটি রক্ষা করেছিল ওই লোকেরা, পুরস্কৃত করার পরিবর্তে তাদের শাস্তি দিচ্ছে সরকার। তো এই মানুহখিনি আমাৰ চৰকাৰক সহায়হে কৰিলে, আমাৰ ৰাজ্যখনক সহায় কৰিলে, নাগাৰ আগ্ৰাসনৰ পৰা মানুহখিনি মাটিখিনি ৰাখিয়ে দিলে। এতিয়া ইলজাম লগাই এই মানুহখিনিক নটিচ দিছে যোৱাকালি 7 দিন সময় দি, আৰু 7 দিন হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এই ফৰেষ্ট ডিপাৰ্টমেণ্ট বা অন্যান্য ডিপাৰ্টমেণ্ট হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ গোটেৰ অৰ্ডাৰ ভায়োলেট কৰি ভৰিৰে মোহাৰি তেখেতসকলে কাম কৰে। আপোনালোকে জানে মিনিমাম 14-15 দিন আগত নটিচ দিব লাগিব। তাৰ পিছত এইসকলৰ অল্টাৰনেটিভ ব্যৱস্থা কৰিব লাগিব। ফৰেষ্টত আছে যদি ফৰেষ্ট খালী কৰিব লাগে, তেখেতসকলক শেল্টাৰৰ ব্যৱস্থা কৰিব লাগিব, ফুড দিব লাগিব, একমডেশ্যন কৰিব লাগিব। তাৰ পিছত যদি প্ৰয়োজন হয় খালী কৰিব, প্ৰয়োজন মানে ফৰেষ্ট খালী কৰিব। কিন্তু এইখিনি শেল্টাৰৰ ব্যৱস্থা কৰি যিটো গোৱালপাৰা এইটো জাজমেণ্ট আশুডুবিত, গোৱালপাৰা অনাৰেবল হাইকোৰ্টে এইটো জাজমেণ্ট দিছে। চৰকাৰে অৱমাননা কৰাৰ কাৰণে যোৱাকালি আকৌ কেছটো উঠিছে, চৰকাৰক ফটকাৰ লগাইছে যে আপোনালোকে কিয় শেল্টাৰ দিয়া নাই, আপোনালোকে কিয় একমডেশ্যন দিয়া নাই, ফুড দিয়া নাই গোৱালপাৰা আশুডুবিৰ মানুহখিনিক। বিধায়ক আরো বলেন, বন বিভাগের জমিতে চাষাবাদের জন্য সময় সময় নেওয়া হয়েছিল সরকারি অনুমতি। কেউ উড়িয়াম ঘাটে অবৈধভাবে বন বিভাগের জমি দখল করে চাষাবাদ করেনি। আছে আপোনালোকে দেখাই দিব পাৰে। এইবিলাক তেখেতসকলে টাইম টু টাইম সেই ৰেঞ্জাৰক কৰিছে, ডিএফক এপ্লাই কৰিছে, আপোনাৰ সেই বিএমঅ'ই তেখেতসকলক এৰি দিছে, অনুমতি দিছে। এইবিলাক চব চিল চাইন চাব, এইবিলাক মোৰ নহয়, এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টত ক'ৰবাত ডিএফৰ চাইন আছে, ক'ৰবাত বিএমঅ' বৰ্ডাৰ মেজিষ্ট্ৰেট অফিচাৰৰ চাইন আছে, ক'ৰবাত আপোনাৰ তেখেতসকলে যে মই ইয়াতে ঘৰ সাজিম, এই ফৰেষ্টত আছোঁ, তেখেতসকলৰ নাম ৰেজিষ্টাৰত সন্নিৱিষ্ট আছে। তো মোৰ ঘৰ এটা লাগে বা মোৰ ল'ৰা আছে আৰু এটা অতিৰিক্ত ঘৰ বনাব লাগে, মই ইয়াতে থাকিবলৈ ঘৰ লাগিব, দোকান লাগিব মোক, এইবিলাক কিবা এটা কৰিবলৈ হ'লে অনুমতি বিচাৰিব লাগে। অনুমতিটো তেখেতসকলে ফৰেষ্টৰ অফিচাৰক বিচাৰে, ফৰেষ্টৰ অফিচাৰে বৰ্ডাৰ মেজিষ্ট্ৰেটক এপ্ৰুভেলৰ কাৰণে পঠায়, তেখেতে এপ্ৰুভ কৰে, তাৰপিছত বনায়। ইয়াৰ অৰ্থ হ'ল অসম চৰকাৰৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট, বৰ্ডাৰ মেজিষ্ট্ৰেট এইসকলে অনুমতি দিছে এইসকলক ফৰেষ্টক থাকিবলৈ, সেইসকলে অনুমতি দিছে তাতে দোকান সাজি জীৱন জীৱিকা কৰাৰ কাৰণে, সেইসকলে অনুমতি দিছে তাত গছপুলি ৰুই কিবা কৰি জীৱন জীৱিকা কৰাৰ কাৰণে। গোটেইখিনি অনুমতি চৰকাৰীভাৱে তেখেতসকলে লৈছে। এদিকে রাজ্য সরকারের উচ্ছেদ অভিযানের বিরুদ্ধে রাজ্যের বিভিন্ন প্রান্তে অব্যাহত আছে প্রতিবাদ। মঙ্গলবার বরপেটায় বিক্ষোভ মিছিল বের করে সিপিএম, নেতৃত্বে ছিলেন সিপিএম নেতা সুপ্রকাশ তালুকদার। তিনি বলেন, উচ্ছেদ অভিযান চালিয়ে সরকার রাজ্যের নতুন সমস্যার জন্ম দিল। উচ্ছেদ কৰা হ'ল, স্বাভাৱিকতে তেওঁলোকৰ যি কামৰ ক্ষেত্ৰ তাৰ পৰাও তেওঁলোকে বঞ্চিত হ'ব। গতিকে ইয়াৰ ফলত আৰু কিছুমান বেকাৰ মানুহৰ সৃষ্টি হ'ব। উপায় নাপায় বহু মানুহে অসামাজিক কামতো লিপ্ত হোৱাৰ আশংকা আছে। গতিকে এই সমস্যা সমাধানৰ পথ নহয়, কোৰ্টৰ যিটো ৰায় আছে সুস্পষ্ট, বিকল্প সংস্থাপন দিয়ক, ক্ষতিপূৰণ দিয়ক, তাৰপাছত উচ্ছেদ কৰক। তেওঁলোকে সেই কাম নকৰি তেওঁলোকে মানুহখিনিক উচ্ছেদ কৰি তাৰপিছত কৈছে আমি সংস্থাপন দিম, গ'লে যাব পাৰে। এজনে কৈছে, মন্ত্ৰীয়ে কৈছে আমাৰ ওচৰতো কোনো অহা নাই সংস্থাপন বিচাৰি। এইবিলাক হৈছে আচলতে আদালতৰ নিৰ্দেশৰ অৱমাননা। গতিকে আমাৰ স্পষ্ট বক্তব্য, যিখিনি মাটি চৰকাৰক প্ৰয়োজন হৈছে তাত যদি মানুহ বহি আছে তেনেহ'লে সেই মানুহখিনিক বিকল্প স্থানলৈ তেওঁলোকে সাৰ্ভে কৰক। আন্দোলন প্রতিবাদকে গুরুত্ব দিচ্ছে না অসম সরকার। মুখ্যমন্ত্রী স্পষ্ট বার্তা, বন বিভাগের জমিতে বেদখলকারীদের বিরুদ্ধে চলবে প্রশাসনের বুলডোজার। ব্যুরো রিপোর্ট, এনকেটিভি বাংলা।